ওদালগুৰি জিলাৰ দৰং সীমান্তৱৰ্তী শ্ৰীকৃষ্ণ গোপাল গৰখীয়া থানৰ সভা আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভণি। উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে হাৰেং শ্ৰীকৃষ্ণৰ গৰখীয়া গোপাল থান। ওদালগুৰি আৰু দৰং জিলাৰ সীমামূৰীয়া হাৰেং গাঁৱৰ হাৰেং কৃষ্ণগোপাল থান গৰখীয়া থানত বুধবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গৰখীয়া সভা। 'ত্ৰয়োবিংশতিতম সংখ্যক সভা। গৰখীয়া সভা 12 আৰু 13 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষ্ণগোপাল গৰখীয়া থানৰ সভা। প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হৈ অহা গৰখীয়া সভাই জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰিছে। শৰাই নৈবেদ্যৰ লগতে গৰু ছাগলী পাৰ আদি সামগ্ৰী আগবঢ়াইছে ভগৱান শ্ৰীকৃষ্ণৰ আশীষ বিচাৰি অগণন ভক্তই। প্ৰথম দিনা বিভিন্ন সূচীৰ উপৰিও মূল গৰখীয়া সভাগৃহ মুকলি কৰে ND24 চেনেলৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰিব হাৰেং শ্ৰীকৃষ্ণ গৰখীয়া থানৰ 'ত্ৰয়োবিংশতিতম গৰখীয়া সভা। নৰ্থ ইষ্ট লাইভ টুডে, ফৰিদাবাদী। এতিয়ালৈকে যোগাযোগ সংবাদ কৰ্মী কিছু সময়ৰ বাবে তেওঁলোকক অনুষ্ঠানটো চলাই নিবৰ কাৰণে সম্পাদক পংকজপুৰত সেৱা জনাইছোঁ। কৃষ্ণ কৰাইছোঁ আমাৰ হাৰেং কৃষ্ণ গোপাল থান পৰিচালনা সমিতিত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। আমাৰ এই অনুষ্ঠান ভাগ 1964 চনত প্ৰতিষ্ঠিত হৈছিলে এই হাৰেং কৃষ্ণ গোপাল থান। আৰু আমাৰ এই মাঘী পূৰ্ণিমা অনুষ্ঠানৰ যি গৰখীয়া সভা, এই গৰখীয়া সভাভাগ এইবাৰ 23 সংখ্যক। এই সভাভাগ বিভিন্ন জাতি উপজাতি আমাৰ সকলোৱে সহযোগ কৰে। এই অঞ্চলৰ তথা সমূহ ওদালগুৰিবাসী তথা দৰংবাসী ৰাইজ আমাৰ মাজত আহে আৰু আপোনালোকেও আহি আমাক ধন্য কৰাইছে। আৰু এই বছৰ আমাৰ ইয়াত প্ৰায় 5 সহস্ৰাধিক ব্যক্তি আমাৰ মাজত উপস্থিত এতিয়ালৈকে হৈছে আৰু আমি আশা কৰিম অনাগত দিনবোৰতো আপোনালোক সকলোৱে আহি আমাক এনেদৰে ধন্য কৰাব। এই নামঘৰটিত বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে, অকণমান দেৰিলৈকে কথা ক'ব নজনা হৈ থাকে, তেওঁলোকৰ হৈ যদি কোনোবাই তেওঁলোকৰ পিতৃ মাতৃয়ে বা তেওঁলোকৰ ঘৰৰ কোনোবাই যদি শৰাই নৈবেদ্য আগবঢ়াই ভগৱানক আৰাধনা কৰে, আমাৰ বিশ্বাস হৈছে কাৰণ বিগত দিনবোৰত বহুতে এই ফল লাভ কৰিছে। লগতে এই নামঘৰটিত যদি অন্তঃকৰণেৰে বিশ্বাস কৰি কোনোবাই গৰু হেৰুৱাৰ ফলত যদি তেওঁ 2 টকা হ'লেও দি সেৱা আগবঢ়ায়, তেতিয়া সেই গৰুটি লাভ কৰে। ছাগলী হেৰালে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰাও বিভিন্নজনে মুক্ত হৈছে। আজি আমাৰ 23 সংখ্যক গৰখীয়া সভাটি সুচাৰুৰূপে পালন হৈ যায়। ৰাতিপুৱা 5 বজাত প্ৰাত প্ৰসংগ কৰে, তাৰপিছতে আমাৰ সামূহিক চাফাই হয়। তাৰপৰা আমাৰ 7:30 বজাত শৰাই অৰ্চনা হয়। 9 বজাৰ পৰা আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে, সেইটো সুচাৰুৰূপে পালন হৈ গ'ল। ইয়াৰ পিছতে আমাৰ দ্বাৰ উন্মোচন আছিলে 9:30 বজাত। 9:30 বজাত আমাৰ ND24 সাংবাদিক মাননীয় হেমচন্দ্ৰ শৰ্মা ডাঙৰীয়াই সুচাৰুৰূপে অনুষ্ঠান ভাগ পালন কৰিলে, তাকো আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাগৱত পাঠৰ পিছত আমি 3 বজাত মহাপ্ৰসাদৰ অনুষ্ঠান ভাগ ৰাখিছোঁ আৰু 5 বজাত বন্তি প্ৰজ্বলন আছে, সন্ধিয়া 5 বজাত। তাৰপিছতে আমি 8 বজাত নিশা 8 বজাত নাগাৰা নাম প্ৰদৰ্শন কৰি আমি এই দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটি সামৰণি মাৰিম।